করো গে পুরা হরি হরি ও আরে দেখি জি করো গে পুরা হরি হরি। এই প্রতিবিন্দ যজ্ঞর মূল কার্য হল সম্পাদন, বাকি আছে মাত্র পূর্ণ হতে দিবলৈ। দেবতা মণ্ডলী নকৰা নেকি তোমালোকে শিৱৰ বন্দনা? অহংকারী দক্ষ প্রজাপতি, নকরিবা মিছাতে বৃথা স্মরণ। শিবহীন মহাযজ্ঞ তোমার নহব সফল। দেবতা মণ্ডলী এতিয়াও মনৰ সংশয় নগুছিল তোমালোকৰ? স্তব্ধ হোৱা দক্ষ প্রজাপতি, নীরবে মাথো আছো চাই। চাও ভালদৰে দিনদৰে শিবহীন মহাযজ্ঞ তুমি কৰা সম্ফলে। চাই থাকা শিৱ ভক্ত দেৱতা মণ্ডলী, শিৱহীন মহাযজ্ঞ কেনেদৰে মই কৰো সম্পাদন। আছে যত শিৱ ভক্ত দক্ষ ৰাজ্যত সকলো লোপ পাব এটি পলকতে। মণিবৰ ৰৈ আছে কিয়? শিৱহীন বিবিধ মন্ত্ৰ কৰি উচ্চাৰণ কন্যা হতে দিয়ক যজ্ঞ অনতি পলমে। এতিয়াও হোৱা নাই যজ্ঞত পূৰ্ণাহুতি দিবৰ সময়, এতিয়াও অহা নাই যজ্ঞ দেৱতা। কোন কোন তই? কাৰ অনুমতিত প্ৰৱেশিছ মোৰ এই পবিত্ৰ যজ্ঞস্থলীত? কিয় পিতা ইমান সোনকালে পাহৰিলানে কন্যাক তোমাৰ? তোমাৰে কন্যা মই সতী। আহিছো লৌৰী পিতা যজ্ঞৰ বাৰ্তা শুনি। সতী? অ পিতা। সতী? কোন কোন সতী? পিতা সতী মোরে, সতী মোরে মরে লিখে দিলাই। সেদিন তাই এই পিতৃকে অপমাননা কৰি বেলেন হৈছিল ভূতৰে মুকুট। সতীৰ প্ৰেতাত্মা তই আঁতৰি যা, আঁতৰি যা। কিয় তুমি হৈছা ইমান নিষ্ঠুৰ? নিজ কন্যাৰ বাবে পিতৃদালৈ চিৰকাল মুকলি দুৱাৰ। কাৰ সাধ্য আছে প্ৰতিৰোধ কৰিব তাৰ? কোৱা পিতা কোন আছে প্ৰভুৰ আসন? প্ৰভুক দিবলৈ ৰাখিছে বেলখন নৈবেদ্য কৰাৰ? পিতা এই পিকাচেনি যজ্ঞ কৰ্তা নিজে মই দক্ষ প্ৰজাপতি। নাই স্থান মোৰ তোৰ সেই বিকাশ শংকৰৰ। আৰু কোন তোৰ লগৰ একেই ভূত প্ৰেতক ততালিকে দে আঁতৰাই। পিতা কিয় তুমি হৈছা ইমান উন্মাদ? যাক তুমি ভূত বুলি কৰিছা পিতৃ? এয়া পিতা নন্দী আৰু ভিংগী পুত্ৰ সমমৰ প্ৰাণৰ অধীন। প্ৰভুৰ ৰাজ্য মানে আহি দুয়ো মূৰ্খমে তপযজ্ঞৰ পূৰ্ণময় কৰিব
আছে আৰু কোন এনেহেন সন্ন্যাসী বেকেৰে নাই নাই প্ৰৱেশৰ অধিকাৰ এই দক্ষিণী হয়পস্থলে আঁতৰি যা নালাগে নালাগে ভাবিব পিতা এই দিনহীনা কন্যাৰ বাবে লাগে যদি কন্যা নিঠুৰ লাগে যদি কন্যা যজ্ঞৰ এতিয়াও ভক্তি ভাবে কৃপা ভিক্ষা কৰাকে দয়ালু শংকৰক অলপতে তুষ্ট হব দেৱকীৰ নয়ন অলপতে পূৰ্ণ হব তোমাৰ মনৰ কামনা নালাগে নালাগে শুনাব তই বৌকে শিৱৰ কাহিনী অতিশয় ঘৃণা কৰো মই অনুসতি পিতা ৰুদ্ৰ তোৰে অতি ক্ষুদ্ৰ দক্ষৰ পাখৰ তোৰ সেই পিখচ শংকৰে ভূত প্ৰেত লগত লৈ প্ৰলয়ৰ তাণ্ডৱ নাচি নোৱাৰে তৰাব নশুনাবে আৰু বৌকে শিৱৰ মহিমা নালাগে গাব তই শিৱৰ জয়গান নন্দী আৰু পিংকি মনে মনে স্মৰে স্তনে মুটাক দুয়োজনে থাকা ধৈৰ্য ধৰি হলে আৱশ্যক নিজে উঠিব কপি কন্যা কিশোৰ অচিৰতে গল্প খল্প হ'ব মোৰ তাত্বিক পিতৃৰ পিতা মোৰ চিৰপূজ্য দক্ষ প্ৰজাপতি এতিয়াও চোৱা তুমি জ্ঞান চক্ষু মেলি ব্ৰহ্মা বিষ্ণু অভিন্নজনৰ স্বামী মোৰ দেৱো গুণপানী তেওঁৰে অধীনাতী বিশ্ব চৰাচৰ তেওঁৰে অধীনাতী বিশ্ব চৰাচৰ সংসতি পিতা তই মোক শিৱৰ মহিমা নালাগে বুজাব পিতা জানো ভালদৰে পিতা জটাধাৰী ভগৱা শংকৰ হৰিপৰ মালা ভস্মৰ ধূলা অনাহল বিকি পাল কৰি নীলকণ্ঠ হোৱা বিভৎস কোনে কৰে ভয় তাকে বিৰুৰ দৰে পিতা মোৰ চিৰপূজ্য দক্ষ প্ৰজাপতি তুমি কিয় মোৰ প্ৰাণৰ দেৱতাক অপমান কৰি কিয় কষ্ট দিছা মোৰ অন্তৰত তুমি এবাৰ ভাবি চোৱাচোন পিতা পত্নীৰ আগত স্বামীক নিন্দা কৰিলে কোনহতে পত্নীৰ ধৈৰ্য ধৰি থাকিব পাৰে সেয়েহে পিতা তোমাৰ ওচৰত মোৰ শেষ অনুৰোধ স্বামীক নিন্দা কৰি নুশুনাবা পিতা স্বামীক নিন্দা কৰি নুশুনাবা কিয় তই মোক কৰিলি স্পৰ্শ কিয় যাম মই তোৰ দৰলৈ তাকে বলতি আৰু
য'ত নাই স্বামীৰ নিন্দা, য'ত নাই তপস্যাৰ অখণ্ড ধাৰণ, তালৈকে গুচি যাম মই। আজি মোৰ জীৱন, আজি মোৰ জীৱন তুমি য'তে আছা তাৰ পৰাই মোৰ অন্তিম মিলতে কন্যা গ্ৰহণ। মই জন্মে জন্মান্তরে তোমাকে স্বামী রূপে পাও। মই যে জন্মে জন্মান্তরে তোমাকে স্বামী রূপে পাও। তোমার কন্যাই চৈক্যর কন্দ নুমানুক সমরে কান্দে কান্দে উদ্মাদিনী
পৰিছেভা কৰি মণিমৰ ৰৈ আছে কিয় কিবা এনে নিবেদে মন্ত্ৰ কৰি উচ্চাৰণ অন্নাহুতি তেওঁক যজ্ঞ দক্ষ প্রজাপতি নিজ হাতে আজি তুমি নিজৰ কন্যাকে দিলা পুণ্যাহুতি ভগৱানে দেৱঋষি বলক যাও এই স্থান আমি করু পরিত্যাগে ক্ষতি 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 কিয় তই কালি সৰ্পিনী হৈ মৰে ব্ৰহ্ম তালোতে কৰি কিয় ক্ষতি কিয় তই কাল সৰ্পিনী হৈ